Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is The Architect of Viksit Bharat. In this article, we will study about former Prime Minister Dr. Manmohan Singh. So, সকলোৱে গম পাইছে যে আমাৰ former Prime Minister Manmohan Singh তেখেতৰ recently death হৈছে আৰু তেখেতৰ বিষয়ে আমি last আপোনাৰ 3 days মান আগতে এটা আৰ্টিকেল আহিছিলে পঢ়িছিলো আজি আকৌ এটা আৰ্টিকেল আহিছে যত নেকি তেখেতৰ আমাৰ ইন্ডিয়ান ইকনমিৰ কাৰণে যিখিনি কৰি থৈ গল তাৰ বিষয়ে অকমান আছে সো আপোনালোকৰ আনসাৰ ৰাইটিংত সেইখিনি হেল্পফুল হ'ব পাৰে তো সাপোজ যেতিয়া তেখেত আমাৰ ফাইনান্স মিনিষ্টাৰ হৈছিলে সেই পিৰিয়ডটোত আমাৰ ইন্ডিয়ান ইকনমিৰ এটা মানে ডিগ্ৰেডেড সিচুৱেচন হৈছিলে আপোনাৰ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ টু আপোনাৰ ইন ক্ৰাইসিস হৈ আছিল মানে সেই ক্ৰাইসিসটো বাঢ়ি গৈ আছিল ফৰেইন ট্ৰেড কমি গৈছিল মানে যেহেতু আমাৰ আপোনাৰ গ্লোবালাইজেশনটোৱে ইমান মানে যেটো আমাৰ ওপেন ইকনমি সেই ওপেন ইকনমিটো ইমান মানে ভালকে হোৱা নাছিল ওকে আৰু আপোনাৰ ফিস্কেল ডেফিসিটটো আপোনাৰ এটা আনসাস্টেইনেবল মেনাৰত বাঢ়ি গৈ আছিল ইনফ্লেশনটো ইনক্ৰিজ হৈ আছিল গতিকে তেনেকুৱা এটা সিচুৱেচনত আমাৰ সেইখিনি সময়ৰ প্ৰাইম মিনিষ্টাৰ আছিল পিভি নাৰাসিমহা ৰাও আৰু তেখেতে মনমোহন সিংক জানে এজন আপোনাৰ এজন মানে এক্সপাৰ্ট ইকনমিষ্ট বুলি জানে আৰু সেই কাৰণে তেখেতক ফাইনান্স মিনিষ্টাৰ হিচাপত কৰিলে এপইন্ট কৰিলে ওকে আৰু হেই যেনেকুৱা এটা সিচুৱেচন হৈ আছে ইন্ডিয়াত তাৰ কাৰণে মনমোহন সিংয়ে কেনেকুৱা ধৰণৰ স্টেপস লৈছে So, yate dise je he presented budget for 1991 to 92. Jitu amar heitu period jikhon amar budget asile Indian budget. Tate ki korisile je it laid the foundation for Viksit Bharat. In his budget speech, he said that as Victor Hugo once said, no power on earth can stop an idea whose time has come. So Victor Hugo etu jitu quote ami etu quote answer writing to use koribo paru okay so enekwa ke koise jodi kiba eta bostu eta mane eta bostur jetia samoy ahe he mane he samoy khinik ba he idea tuk prithibir kono shokti rokhabo nware okay henekwa dhornor eta mane concept Manmohan Singhe amar Indiaৰ ইকনমিৰ ক্ষেত্ৰটো মানে কৈছিলে যে তেও কি কৈছিলে মানে ভিক্টৰ হিউগৰ কথাটোক মানে ফলো কৰি পেলাই কৈছিলে যে the emergence of India as a major economic power in the world happens to be one such idea যে ভিক্টৰ হিউগৰ যেটো আইডিয়া যে কিবা এটা বস্তুৰ সময় আহিলে পিৰিয়ডটো আহিলে সেই বস্তুটোক আৰ্থৰ কোনো পাৱাৰে ৰখাব নোৱাৰে ঠিক তেনেকৈ আমাৰ ইন্ডিয়াৰো আমাৰ ইন্ডিয়াখনেও এটা মেজৰ ইকনমিক পাৱাৰ হ'বলৈ গৈ আছে ওয়াৰ্ল্ডৰ ভিতৰত আৰু সেই বস্তুটোক কোনেও ৰখাব নোৱাৰে মানে তেও এজন খুব পজিটিভ মানুহ আছিল আৰু ইমান পজিটিভলি তেও সেই বাজেট স্পিচত কৈছিলে মানে যেটো সময়ত ইন্ডিয়াৰ ইকনমিখন টোটালি মানে শাটাৰ্ড হৈ গৈছিল সেইখিনি সময়ত তেও এনেকুৱা ধৰণৰ এটা পজিটিভ এটা স্পিচ দিছে ওকে মানে একচুয়ালি তেও উৎসাহ দিব ট্ৰাই কৰিছিল মানে যিখিনি ইন ৰুলত আছিল মানুহখিনি ওকে তো চাওক এতিয়া কেনেকুৱা স্টেপ লৈছিল লিবাৰেলাইজ দা ইন্ডিয়ান ইকনমি সে ইন্ডিয়ান ইকনমিখন এতিয়া মানে ক্লোজড হৈ থাকিলে নহব লিবাৰেলাইজ কৰিব লাগিব তাক ওপেন কৰি দিব লাগিব ওকে যাতে ইজিলি কি হ'ব পাৰে ওয়াৰ্ল্ডৰ লগত ট্ৰেড কৰিব পাৰে গ্লোবালাইজড হ'ব পাৰে ওকে তাৰপিছৰ পইণ্টটো দিছে ইন্টিগ্ৰেটেড দা ইন্ডিয়ান ইকনমি উইথ দা গ্লোবাল ইকনমি হে এটা কথাৰ ধৰণেৰে যে লিবাৰেলাইজ মানে কি যেতিয়া এটা বস্তু মানে বন্ধ হৈ থাকে ন
ইণ্ডিপেণ্ডেণ্টলি ট্ৰেড কৰিব নোৱাৰে তেতিয়া কিছুমান মানে ধৰক ইয়াতে এটা দিছে যে এণ্ডেড দ্য পাৰ্মিট কোটা এণ্ড লাইচেন্স ৰাছ এইবিলাক বস্তু উঠাই দিলে মানে কি যে যাৰ হাতত লাইচেন্স থাকে সিহে ইণ্ডাষ্ট্ৰি খুলিব পাৰে চ' এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া নোহোৱা কৰি দিলে তেতিয়া মানুহখিনি লিবাৰেলাইজড হৈ গ'ল যিখিনি ট্ৰেড কৰা মানুহ বা সৰু সৰু বিজনেছ কৰা মানুহ সেইটোক লিবাৰেলাইজড বুলি কৈছে আৰু যিটো আমাৰ গ্লোবেল ইকনমিৰ লগত আমাৰ কি হৈ গ'ল ইন্টিগ্ৰেটেড হৈ গ'ল ইণ্ডিয়ান ইকনমিখনক সেইখনক আমি গ্লোবেলাইজেশ্যন বুলি ক'লো হয়নে চ' এনেকে কি হয় আমাৰ মাৰ্কেটৰ যিটো ৰোল সেইটো এক্সপাণ্ড হৈ গ'ল আগতে মানে কি ডমেষ্টিকেশ্যনে হৈ আছিলে আমাৰ ইণ্ডিয়াৰ ভিতৰতে যিখিনি ট্ৰেড হৈ আছিলে সেইখিনিয়ে হৈছিলে আৰু কিন্তু এতিয়া মাৰ্কেটখন এক্সপৰ্ট ইম্পৰ্ট ধৰণৰ কামবিলাক চলিব ষ্টাৰ্ট হ'ল মানে কি হ'ল আমাৰ মাৰ্কেটখন এক্সপানশ্যন হৈ গ'ল এক্সপাণ্ডেড হৈ গ'ল government became more of a facilitator exchange rate was liberalized exchange rate bilako jothesto mane easy kori dile liberalized kori dile regulatory mechanisms were put in place যদি কৰবাত ধৰক আপোনাৰ কি চলি আছে নিজৰ মতলবে ৰেট লগাই আছে বা ৰেট অফ ইন্টাৰেষ্ট এক্সচেঞ্জ ৰেট এনেকুৱা ধৰণৰ নিজৰ মতলবে যদি চলাই আছে সেইবিলাকত ৰেগুলেশ্যন লগালে যে এটা সবে দিব পৰাকৈ এটা সেই ৰেট ধৰিব লাগিব সো এনেকুৱা ধৰণৰ কিছুমান ৰুলছ আনিলে আৰু মানুহখিনিক এম্পাৱাৰমেন্ট কৰাৰ কাৰণে কিছুমান স্কিমছ আনিছিলে তেখেত ফাইনেন্স মিনিষ্টাৰ হৈ থকাৰ সময়ত যেনেকুৱা MGNREGAৰ কথা সবে জানে 100 days of employment দিয়ে right to education তাৰপিছতে আপোনাৰ National Food Security Act RTI right to information হয়নে এইবিলাকে কি কৰে মানুহখিনিক এম্পাৱাৰ কৰাত হেল্প কৰে সো এই ধৰণৰ আইডিয়াজ বিলাক আমাৰ মনমোহন সিংহে আনিছিলে মানে তেওঁ অকল ইকনমিৰ কথাটোতে ৰৈ থকা নাছিলে তেওঁ সোসাইটিৰ কাৰণেও ভাবিছিলে সেই কাৰণে স্কিমছ খিনিও লৈ আহিছিলে কাৰণ যেতিয়া আমাৰ মাইক্ৰো টু মেক্ৰো ডেভেলপ হ'ব তেতিয়াহে আমাৰ এজ এ হোল গোটেই ইকনমিখন ডেভেলপ হ'ব পাৰে সেইকাৰণে তেওঁ খুব মাইনুটলি আমাৰ ইণ্ডিয়ান ইকনমিখন ষ্টাডি কৰিছিলে আৰু এটা কথা আৰু এটা পজিটিভ পইণ্ট তেওঁৰ বহুতখিনি এক্সপিৰিয়েঞ্চ আছিলে তেওঁ এজন ইকনমিষ্ট আছিলে লগতে তেওঁ গভৰ্ণৰ আছিলে RBIৰ গতিকে তেওঁৰ ভালেখিনিয়ে এক্সপিৰিয়েঞ্চ আছিলে আৰু সেই এক্সপিৰিয়েঞ্চ খিনিৰ হেল্পত তেখেতে এনেকুৱা ধৰণৰ কিছুমান গুড ষ্টেপছ ল'ব পাৰিছিলে ওকে সো এই ষ্টেপছ টেকেন বাই মনমোহন সিং এইখিনি মনত ৰাখিব আৰু তেখেতে এই ষ্টেপছ বিলাক লোৱাৰ ফলত কেনেকুৱা ৰিজাল্টছ পালো আমি ইণ্ডিয়ান ইকনমি উইটনেছড এন এভাৰেজ গ্ৰোথ অফ 7.8% বহুত এটা ভাল পাৰ্চেন্ট এটাত গ্ৰো হৈছে millions of people were lifted out of the poverty trap যেটো povertyত ৰৈ আছিল মানুহখিনি হি তাৰ পৰা ভালেখিনি মানুহ মানে কি হ'ব ধৰিলে মানে ডেভেলপ হ'ব ষ্টাৰ্ট কৰিলে বেলেগ বেলেগ যেতে স্কিম আনিব ষ্টাৰ্ট হ'ল গ্ৰোইং মিডল ক্লাছ খিনিৰো গ্ৰো হ'ব ষ্টাৰ্ট হ'ল এস্পিৰেশ্যনেল সোসাইটি ডেভেলপ হ'ল হয়নে গ্লোবেল গোটেই ৱৰ্ল্ডখনে এপ্ৰিচিয়েট কৰিছিলে আমাৰ ইণ্ডিয়াক মানে ইণ্ডিয়াৰ ইকনমিখন যেতিয়া তেনেকুৱা এটা ষ্টেজৰ পৰা উঠি আহি গ্ৰো হ'ব ষ্টাৰ্ট কৰিলে তেতিয়া আমাৰ ইণ্ডিয়ান ইকনমিখনক কি কৰিলে হোল ৱৰ্ল্ডত মানে কি হ'ল এপ্ৰিচিয়েশ্যন হ'ল So Dr. Singh will remain a leading light and a source of inspiration for generations to come for his sterling human qualities, humility, dignity, and quiet confidence together with his enduring contributions. And he rightly predicted history would be kinder to me. Yes. So, এদিনটো নহয় এদিন আমি গম পালো ন আজি তেখেতৰ বিষয়ে পঢ়ি আছো কিমান ডাঙৰ কাম কৰি থৈ গৈছে তেওঁ so এজন পলিটিচিয়ান বুলি নহয় আমি তেখেতক এজন ইকনমিষ্ট বুলি বেছি ভালকে আমি জানো তেখেতক সো এইটো আৰ্টিকলত এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এড কৰিছো আপোনালোকে লিখিব ট্ৰাই কৰিব come to the next article which is about according to health hazard ইয়াতে mainly arsenic আৰু fluoride contamination ওপৰত আছে যেটো আমাৰ water pollution হৈ আছে মানে আৰ্ছেনিক আৰু ফ্লুৰাইড কন্টামিনেশনৰ কাৰণে যে আমাৰ কিমান হেলথ হ্যাজাৰ্ডছ হৈ আছে so according to government estimates fluoride contamination affects 23 districts and arsenic contamination affects 24 districts in the state this is the very important data etu note koribo okay it is the poor and illiterate sections who remain exposed to the menace
যিখিনি poor people যিখিনি পঢ়া শুনা নাই সেই মানুহখিনি বেছিকে এক্সপ'জ হৈ থাকে এই প্ৰবলেমটোৰ কাৰণে কাৰণ কিয় তেওঁলোকে মানে poor কাৰণে এটা আপোনাৰ পিউৰিফাইং ড্ৰিংকিং ৱাটাৰ এটা খাবলৈ পোৱা নাই আৰু তেওঁলোকে মানে ইগনোৰেন্ট কাৰণে তেওঁলোকে ইলিটাৰেট কাৰণে এই বস্তুটোৰ বিষয়ে জনা নাই যে তেনেকুৱা পানী খাই থকাৰ কাৰণে তেখেতসকলৰ হেলথত কিমান হেজাৰ্ডছ হ'ব পাৰে সেই কন্টামিনেটেড ৱাটাৰ খিনি কনজিউম কৰি থকাৰ কাৰণে ওকে তো কেনেকুৱা ধৰণৰ কনসিকুৱেন্সেস হ'ব পাৰে যদি আমাৰ হেনেকুৱা ৱাটাৰ আমি কনজিউম কৰি থাকো while excess fluoride can lead to dental and skeletal fluorosis যে ফ্লুৰাইড থকা পানী যদি আমি কনজিউম কৰি থাকো কন্টিনিউয়াছলি তেতিয়া হলে আমাৰ দাঁতৰ প্ৰবলেম হ'ব আমাৰ যিবিলাক বনত আপোনাৰ প্ৰবলেম আহিব মানে আৰ্ছেনিক ইজ known to cause cancer also আৰু ক্যান্সাৰো হ'ব ক্যান্সাৰ পৰ্যন্ত হৈ যায় কিন্তু আমি যদি সেই ওয়াটাৰ খিনিক পিউৰিফাই কৰি নকৰো সো এনেকুৱা ধৰণৰ বেমাৰ মানে বহুত মানে এতিয়াতো আসামক কি কয় ক্যান্সাৰ ক্যাপিটাল বুলিয়ে কয় not for only this reason আৰু বহুত ৰিজন আছে ক্যান্সাৰ হোৱাৰ হয়নে কিন্তু এটো এটা one of the most important cause okay so acute problem of potable water shortage so আমাৰ potable water shortage to এটা main problem হ'ব মানে potable মানে কি যেটো purified water হয় হয়নে হেতু shortage হৈছে growing groundwater contamination by arsenic and fluoride এইবিলাক consequences হয় এই যে আমাৰ arsenic আৰু fluoride contaminated হৈছে তাৰ কাৰণে আমাৰ খোৱা পানীটোৰ সদায় অভাৱ হৈ গৈ আছে our government authorities remain ignorant of the seriousness of the health hazard আৰু এই বস্তুটোৰ কি এইবিলাক মানে এইটো এটা কজ হ'ব যে আমাৰ কিহৰ কাৰণে আসলতে এই বস্তুটো বাঢ়ি গৈ আছে কিয় যে আমাৰ গভৰ্নমেন্ট অথৰিটিটোৱে এই সিৰিয়াসনেছটোৰ মানে হয়তো গুৰুত্ব দিয়া নাই নহয়তো আপোনাৰ ইগনোৰেন্ট হৈ আছে হয়তো গোটেই বস্তুখিনি জনা নাই কিমান জাগা কভাৰ কৰি আছে সেই কন্টামিনেটেড ওয়াটাৰ বা কিছুমান ক্ষেত্ৰত নেগলেক্টো হৈ আছে বস্তুবিলাক ওকে বা absence of pragmatic approach যেটা approach লোৱা হোৱা নাই ঠিক approach লোৱা হোৱা নাই যত affected হৈ আছে সেই জাগাবিলাকৰ কাৰণে জল জীৱন মিছনটো আনিছে যদিও তাৰ যেটো ইমপ্লিমেন্টেশন হেতু স্লো হৈ আছে ঠিক মতে হোৱা নাই হয়নে and minimal role played by the public health department so public health departmentor যেটো role হেতু মানে আপোনাৰ মিনিমাল হৈ আছে যিখিনি লাগিছিল সেইখিনি হোৱা নাই so ইয়াৰে কাৰণ বিলাক মেইনলি কি হ'ব poor illiteracy তাৰ পিছত আপোনাৰ ignorance of government or authority absence of a pragmatic approach হয়নে এইবিলাক ধৰণৰ হ'ব তাৰ পিছতে way forward কি দিব পাৰিব আপুনি ensure piped water supply based on surface water যে piped water টো যাতে মানে piped water supply টো যাতে ঠিকমতে হয় providing arsenic removal plants যিবিলাক জাগাত বহুত বেছি arsenic contamination হয় তাতে যাতে কি দিব পৰা যায় arsenic removal plants দিব পৰা যায় হেনেকুৱা পাইনো টেকনলজিক্যাল আপোনাৰ হেনেকুৱা ইনস্ট্ৰুমেন্টস পোৱা যায় সো মানে arsenic টো আমি ৰিমুভ কৰি দিব পাৰো checking arsenic contamination so urgently লব লাগিব এইবিলাক ষ্টেপ আসলতে avoiding contaminated drinking water যে মানুহখিনিক সজাগ কৰিব লাগিব যাতে contaminated drinking water টো কনজিউম কৰি নাথাকে হেতুক এভয়েড কৰিব চলক treatment after early detection যদি কাৰোবাৰ এনেকুৱা arsenic contaminated হৈ কিবা health hazards হৈছে হেবিলাক সোনকালে ধৰাত পৰিলে মানে সোনকাল ট্ৰিটমেন্ট লব লাগে screening of all water sources and ensuring supply of alternative safer drinking water so water source বিলাক screening কৰিব লাগিব মানে চেক কৰিব লাগিব আৰু যত আৰ্ছেনিক পোৱা গৈছে তাৰ হলনি আমি অল্টাৰনেটিভ সেফাৰ ড্ৰিংকিং ওয়াটাৰৰ ব্যৱস্থা কৰিব লাগিব গভৰ্নমেন্টে আৰু কি কৈছে ডিটেকশন অফ আৰ্ছেনোসিস এণ্ড ফ্লুৰোসিস কেसेस এট দা আৰ্লি ষ্টেজ এণ্ড ফলো আপ ট্ৰিটমেন্ট আৰু গভৰ্নমেন্টৰ ফালৰ পৰা এইবিলাক কৰিব লাগিব যত পাব্লিক ইমান এৱেৰ হোৱা নাই বা পাব্লিকে ইমান জানা নাই বস্তুটো হেনেকুৱা ধৰণত গভৰ্নমেন্টে এইবিলাক ডিটেকশন কৰাৰ কাৰণে ট্ৰাই কৰিব লাগিব ঠিক আছে যোৱাকালি নিউজ পেপাৰ খনৰ এটা আৰ্টিকেল মোৰ টাইম শৰ্টেজৰ কাৰণে হেয়া কৰা নহল আজি অকমানকে ইনক্লুড কৰি দিছো এটো একচুয়ালি কি হয় ইয়াতে মেন্স মেন্টাল হেলথৰ বিষয়ে কৈছে চাব আমাৰ বস্তুবিলাক যেতিয়া কেনেকুৱা হয় যেতিয়া ডিপ্ৰেছন
ডমেষ্টিক ভায়োলেন্স এনেকুৱা ৱৰ্ড বিলাক ক'লে আমি আমাৰ মাইণ্ডত মানে উমেনৰ কথাটোৱে আহে ন মাইণ্ডত কিন্তু মানে বস্তুটো কেনেকুৱা হয় আচলতে যেতিয়া আমাৰ সোসাইটিখন পেট্ৰিয়াৰ্কেল হয় সেই পেট্ৰিয়াৰ্কেল হোৱাৰ ফলত আমাৰ প্ৰথম চিন্তাটো কি হয় যে women are the sufferers হয় কথাটো মিছা নহয় কিন্তু ইনডাইৰেক্টলি মেন খিনিও মানে সাফাৰ কৰিব লাগে এখন পেট্ৰিয়াৰ্কেল সোসাইটিত সেইকাৰণে বস্তুটো কি হ'ব লাগে নিউট্ৰেল হ'ব লাগে মানে ইকুৱেল হ'ব লাগে বস্তুবিলাক সেইটোৰ বিষয়ে ইয়াতে ক'ব বিচৰা হৈছে মানে বস্তুটো মানে ইন এভৰি এছপেক্ট মানে যেতিয়া মেন আৰু উইমেনক ইকুৱেল সেই দিয়া হোৱা নাযায় সোসাইটিখনত তেতিয়ালৈকে মানে কি হ'ব আপোনাৰ এটা সাস্টেইনেবল সিচুৱেচন এটা ক্ৰিয়েট নহব আমাৰ সোসাইটিখনত ইয়াতে কিহৰ কথা কৈছে আপোনাৰ মেন্টেল হেলথটোক লৈ কৈছে কথাটো কিন্তু এটো ইন এভৰি এছপেক্ট এপ্লিকেবল হয় তো চাব কেনেকে ষ্টাৰ্ট কৰিছিল আমাৰ আৰ্টিকলটো ইমোশনস ডোন্ট হেভ আ জেন্ডাৰ বাট সোসাইটি টিচেস আস টু ডিনাই দেম যে ইমোশনে কি নকৰে ইমোশনে কেতিয়াও জেন্ডাৰ নাজানে হয়নে নহয় যে লৰা মানুহ এজনৰ দুখ লাগিব নোৱাৰে নেকি লাগিব পাৰে ভয়ও লাগিব পাৰে হয়নে বা কান্দিবও পাৰে কিন্তু আমাৰ ষ্টেৰিঅটাইপ কৰি পেলাইছে আমাৰ সোসাইটিখনত হয়নে কেনেকে কয় ইন ইণ্ডিয়া মেন আৰ ডিসকাৰেজড টু শো sadness or fear due to the traditional male stereotype মানে মেল পাৰ্টটো কি হয় ষ্ট্ৰং হয় আমাৰ পেট্ৰিয়াৰ্কেল সোসাইটিত সেইকাৰণে তেওঁলোকে দুখ কৰিব নোৱাৰে ভয় কৰিব নোৱাৰে সো এনেকুৱা ধৰণৰ এটা ইমেজ দিয়া হৈছে তেওঁলোকক সেইটো সৰুৰ পৰাই শিকোৱা হয় ওকে সেইকাৰণে তেওঁলোকৰ যেতিয়া ডিপ্ৰেছন হয় এনজাইটি হয় ষ্ট্ৰেছ হয় তেতিয়া মানে সেই বস্তুটো ওপেনলি শেয়াৰ কৰিব নোৱাৰে নিজৰ ঘৰখনতে হয়তো কৰিব নোৱাৰে হেনেকুৱা ফ্যামিলিজও আছে বা বহুত ফ্যামিলি আছে যে নেকি সাপোৰ্ট কৰে হয়নে গতিকে যেহেতু পেট্ৰিয়াৰ্কেল সোসাইটি সেই কাৰণে এই বস্তুটো হৈছে সোসাইটিৰ কাৰণে হৈছে আৰু সেই কাৰণে একচুয়ালি এই আৰ্টিকলটো কিয় আনিছে ইয়াতে মানে যেটো সুইসাইডৰ যেটো আপোনাৰ হেয়া হয় ৰেট হয় সেই সুইসাইড ৰেটটো আমাৰ মেলৰ মাজত বেছিকে আছে যে this is quite distressing with 1,71,000 suicides reported in India in the period of 2022 okay 4.2% বাঢ়িছে okay 2023 আমাৰ মানে সেই ফিগাৰটোৰ পৰা 4.2% বাঢ়িছে আৰু 27% আপোনাৰ 2018 ৰ পৰা বাঢ়িছে okay so মানে এক বছৰৰ ভিতৰত 4.2% বাঢ়িছে আৰু 2018 ৰ পৰা এতিয়া পিৰিয়ডলৈকে 27% বাঢ়িছে only for male okay মেলৰ কথা কৈ আছে আৰু মেল টু ফিমেল সুইসাইড ৰেশিও যদি আপুনি চাব যায় 72.5 is to 27.4 মানে 72 জন মেল আৰু 27 জনী ফিমেল হয় মানে এটো ৰেশিও মানে কি মানে মেলে বেছিকে মানে সুইসাইড কৰে আৰু এইবিলাক মেইনলি কিহৰ কাৰণে হয় work related factors হ'ব পাৰে family factors হ'ব পাৰে হয়নে সো এনেকুৱা ধৰণৰ গতিকে এই আৰ্টিকলটোত কি কৈছে সেই ৰেটটো কিয় বেছি হল মেন্টেল হেলথৰ মানে মেন্টেল হেলথ যেতিয়া বেয়া হয় মানুহে তেতিয়াই সুইসাইড কৰে হয়নে নহয় গতিকে মেনৰ যে মেন্টেল হেলথ ইমানখিনি মানে ডিফাৰেন্স হৈছে ফিমেলৰ লগত আসল ৰিজনটো কি হেতু উলিয়াব বিচৰা হৈছে হেতুৱে যে পেট্ৰিয়াৰ্কেল সোসাইটিত কি হৈছে মেন আৰ seen to be breadwinners যে মেইন ইনকাম কৰিব লাগিব মেল পাৰ্টটোৱে and he is the strongest part okay গতিকে একচুয়ালি আমাৰ ফিমেলৰো ডিসএডভান্টেজ হৈ আছে সেই কাৰণটোতে okay so মানে দুয়োটাই মানে সাফাৰ কৰি আছে পেট্ৰিয়াৰ্কেল সেটআপৰ কাৰণে okay so মানে ৰেসপেক্ট স্ট্যাটাস এভৰিথিং মানে জড়িত হৈ থাকে মেল পাৰ্টটোৰ লগত okay সেই বস্তুটো যেতিয়ালৈকে আপোনাৰ কি নহব নিউট্ৰেল নহব ইকুৱেল নহব তেতিয়ালৈকে আমাৰ এই ধৰণৰ কেছবিলাক বাঢ়ি গৈ থাকিব okay আৰু আমাৰ যেটো ওমেনৰ ৰিজাৰ্ভেশন সেই ৰিজাৰ্ভেশনটো কন্টিনিউ হৈ থাকিব একচুয়ালি ৰিজাৰ্ভেশন কিয় লাগে ৰিজাৰ্ভেশনৰ কাৰ জৰুৰত হয় যাৰ মানে কি হয় মানে যাৰ উইকনেস থাকে হয়নে সেই ৰিজাৰ্ভেশনৰ প্ৰয়োজনীয়তা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনাৰ এনেকুৱা ধৰণৰ কেसेছ বিলাক বাঢ়ি থাকিব সেইকাৰণে কৈছে যে addressing the mental health of men and challenging gender potential naturally leads to the nurturing of a more sustainable and supportive society India should imbibe their message that mental health issues
Violence and discrimination affect both men and women. Yes. And men and women must equally have the right to express their emotions. Because emotions don't know gender. Hoine? Gender nazane emotion. He karne duoke homane support koribo lage. Hoine? Heto e kotha yate kobo bisara hoise. Yare ei article to pura hoito suicide rate to apunar kamot ahibo pare. Baki mental health or upor dile kitiaba data khini use koribo paribo. He karne mo include korilo. Okay. Indian society karne important hobo apunar article to. ঠিক আছে অকমান আনকমন আৰ্টিকল আছিলে কাৰণ ম্যাক্সিমাম আমাৰ ওমেনৰ ওপৰতে আহি থাকে ন আমাৰ আৰ্টিকলছ বিলাক ঠিক আছে আজিৰ কাৰণে এইখিনি আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও